প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াই আপোনালোক বা সাংবাদিকসকলক সুধিছে যে কিয় তেওঁ বিজেপি দললৈ যাব লাগে। তেওঁ যে বিজেপি দললৈ নাযাব সেইটো কিন্তু অস্বীকাৰ কৰিব পৰা নাই। তেওঁ কৈছে যে কিয় যাব লাগে তাৰ উত্তৰ দিব লাগে। আৰু তেওঁ এনেকুৱা কিছুমান কথা কৈছে যে ৬ জনগোষ্ঠীৰ কথা কৈছে, আৰু ৬ জনগোষ্ঠীৰ যদি জনজাতিকৰণ কৰিবই লাগে সেইটো ভাৰতীয় জনতা পাৰ্টীয়ে কৰিব। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে যোৱা সময়ত ৬ জনগোষ্ঠীৰ কাৰণে যিমান কাম কৰিছে তাৰ পৰা বুজা যায় যে ৬ জনগোষ্ঠীৰ কাম সদায় ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বতে হ'ব। অখিল গগৈ ডাঙৰীয়াৰ বক্তব্যৰে এটা কথা স্পষ্ট হৈ পৰিছে যে অখিল গগৈ ডাঙৰীয়াই লগত থাকিয়ে এটা শকুনিৰ ৰোলৰ দৰে, শকুনিৰ ভাওৰ দৰে ভাও এটা লৈ খুব সুন্দৰভাৱে দুই গগৈক ৰাজনৈতিকভাৱে হত্যা কৰাৰ যিটো ব্যৱস্থা সেইটো সুন্দৰভাৱে কৰা যেন লগা হৈছে। আজি তেওঁ যোৰহাটত কৈ আছে যে কংগ্ৰেছৰ সংগঠন নাই, গতিকে খুব অৱস্থা বেয়া। তাৰমানে কি, গৌৰৱ গগৈ হাৰিব বুলি প্ৰকাৰান্তৰে তেওঁ কংগ্ৰেছ দলৰ সংগঠন নাই বুলি কৈ ল'লে। আৰু তেওঁ খুব পৰিকল্পিতভাৱে শকুনিৰ ভাৱত থাকি দুই গগৈকে ৰাজনৈতিক কেৰিয়াৰ ধ্বংসৰ পৰিকল্পনা খুব সুন্দৰভাৱে কৰিছে। তেওঁৰ যিটো দল, ৰাইজৰ দল বুলি কয়, সেই দলটোত তেওঁক বাদ দি দ্বিতীয় কোনো মানুহ নাই, তেওঁৱে একমাত্ৰ। আৰু যিবিলাকে অকণমান কথা ক'ব বিচাৰে, কোনোবা মানুহ মানুহৰ শাৰীত পৰা মানুহ থাকে, সেইবিলাকক তেওঁৰ পৰা আঁতৰাই নোহোৱা কৰি পেলায়। আৰু যেতিয়াই বিৰোধী দলৰ নেতৃত্ব ল'বলৈ তেওঁ গৈছে তেতিয়া কংগ্ৰেছটোক কেনেকৈ নোহোৱা কৰি পেলাব পাৰি, তেওঁৰ লগত থকা মানুহবিলাকক নোহোৱা কৰি একছত্ৰী হ'ব কেনেকৈ পাৰি, সেই কামটো তেওঁ খুব ধুনীয়াকৈ কৰিব জানে। অখিল গগৈ ডাঙৰীয়া তেনেকুৱা অমংগলীয়াই। তেওঁ আজিলৈকে যাৰ ইলেকশ্যনতে লাগিছে তেওঁৱে হাৰিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াই আপোনালোক বা সাংবাদিকসকলক সুধিছে যে কিয় তেওঁ বিজেপি দললৈ যাব লাগে। তেওঁ যে বিজেপি দললৈ নাযাব সেইটো কিন্তু অস্বীকাৰ কৰিব পৰা নাই। তেওঁ কৈছে যে কিয় যাব লাগে তাৰ উত্তৰ দিব লাগে। আৰু তেওঁ এনেকুৱা কিছুমান কথা কৈছে যে ৬ জনগোষ্ঠীৰ কথা কৈছে, আৰু ৬ জনগোষ্ঠীৰ যদি জনজাতিকৰণ কৰিবই লাগে সেইটো ভাৰতীয় জনতা পাৰ্টীয়ে কৰিব। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে যোৱা সময়ত ৬ জনগোষ্ঠীৰ কাৰণে যিমান কাম কৰিছে তাৰ পৰা বুজা যায় যে ৬ জনগোষ্ঠীৰ কাম সদায় ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বতে হ'ব। অখিল গগৈ ডাঙৰীয়াৰ বক্তব্যৰে এটা কথা স্পষ্ট হৈ পৰিছে যে অখিল গগৈ ডাঙৰীয়াই লগত থাকিয়ে এটা শকুনিৰ ৰোলৰ দৰে, শকুনিৰ ভাওৰ দৰে ভাও এটা লৈ খুব সুন্দৰভাৱে দুই গগৈক ৰাজনৈতিকভাৱে হত্যা কৰাৰ যিটো ব্যৱস্থা সেইটো সুন্দৰভাৱে কৰা যেন লগা হৈছে। আজি তেওঁ যোৰহাটত কৈ আছে যে কংগ্ৰেছৰ সংগঠন নাই, গতিকে খুব অৱস্থা বেয়া। তাৰমানে কি, গৌৰৱ গগৈ হাৰিব বুলি প্ৰকাৰান্তৰে তেওঁ কংগ্ৰেছ দলৰ সংগঠন নাই বুলি কৈ ল'লে। আৰু তেওঁ খুব পৰিকল্পিতভাৱে শকুনিৰ ভাৱত থাকি দুই গগৈকে ৰাজনৈতিক কেৰিয়াৰ ধ্বংসৰ পৰিকল্পনা খুব সুন্দৰভাৱে কৰিছে। তেওঁৰ যিটো দল, ৰাইজৰ দল বুলি কয়, সেই দলটোত তেওঁক বাদ দি দ্বিতীয় কোনো মানুহ নাই, তেওঁৱে একমাত্ৰ। আৰু যিবিলাকে অকণমান কথা ক'ব বিচাৰে, কোনোবা মানুহ মানুহৰ শাৰীত পৰা মানুহ থাকে, সেইবিলাকক তেওঁৰ পৰা আঁতৰাই নোহোৱা কৰি পেলায়। আৰু যেতিয়াই বিৰোধী দলৰ নেতৃত্ব ল'বলৈ তেওঁ গৈছে তেতিয়া কংগ্ৰেছটোক কেনেকৈ নোহোৱা কৰি পেলাব পাৰি, তেওঁৰ লগত থকা মানুহবিলাকক নোহোৱা কৰি একছত্ৰী হ'ব কেনেকৈ পাৰি, সেই কামটো তেওঁ খুব ধুনীয়াকৈ কৰিব জানে। অখিল গগৈ ডাঙৰীয়া তেনেকুৱা অমংগলীয়াই। তেওঁ আজিলৈকে যাৰ ইলেকশ্যনতে লাগিছে তেওঁৱে হাৰিছে।